মানে এটা কথা দেই মই কৈ গৈছো মই ডক্টৰ বৰাক মই ধোৱা তুলসী পাত বুলি কোৱা নাই দেই মই সম্পূৰ্ণভাৱে তেওঁক দোষী সাব্যস্ত কৰিছোঁ মই এই অঞ্চলটোৰ জিলাখনৰ এই হস্পিটেলখনৰ স্বাৰ্থতহে মই কৈছোঁ এই বুলি যদি ডক্টৰ দাসে ভাবিছে কাইলৈ যদি এই বুলি আপোনালোকক কয় যে দেখিলি মই তেওঁৰ এগেইনষ্টে একশ্যন ল'ম এই যোনটো কাম তেওঁ কৰিলে আৰু উচতনি যদি কাৰোবাক দিয়ে তেতিয়াহ'লে তাতকৈ মোতকৈ বেয়া আৰু কোনো হ'ব নোৱাৰে মই মৰম কৰিব পাৰোঁ এটা কথা কিন্তু মই সদায় প্ৰথমতে মৰম কৰি মানুহৰ লগত কথা পাতোঁ বা মই হেৰি কৰোঁ কিন্তু কোনোবাই যদি তাৰ এডভান্টেজ লয় তেতিয়াহ'লে কিন্তু মই ডক্টৰ বৰা এই উচতনিবিলাক নকৰিব মানুহক উচতাই নিদিব এই ডোণ্ট ডু দ্যাট নহয় ছাৰ মানে কেনেকুৱা হয় আমাৰ তেতিয়া ছাৰে ৰাউণ্ডত আহিলে এনেকুৱা মানে ডিচি মোৰ হাতত এতিয়া শুনিছ না ডিচিয়ে মোৰ চব শুনিব তহঁতে বুকু বাঘ বুলি কয় মই বাঘ ডিচি বাইদেউ খালি মানে ব্লেক আমাৰ স্যার মিটিং অত যাইছে সব জানে সব জানে বাচ্চা বেলা যোৱা এতিয়া গোটেইখিনি কথা স্যাৰ শুনা পাইছে বাইদেউ চব মই বাইদেউ শুনক আমি চব এই বস্তুবোৰ এইবাৰ এতিয়াৰ পৰা তেনেকুৱা ধৰণৰ শুনক বাইদেউ এটা কথা বাইদেউ মোৰ ওপৰত আস্থা ৰাখক মাতিলে কাইলৈ আপোনালোকক মই এটা কথা কৈছোঁ মোৰ ওচৰলৈ আহিব ৰাতি 9টা বজালৈকে মানুহে লগ কৰে শেষ ব্যক্তিজনকো মই লগ নকৰাকৈ নাযাওঁ আহিবচোন মোৰ ওচৰলৈ আমি মিলি পেলাই শুনক এই হস্পিটেলখন বাইদেউ ভাল কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত